শৈশৱ চৰকাৰী নিযুক্তি পত্ৰ লোৱাৰ দিনাই এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে ল'লে ব্যতিক্ৰমী সিদ্ধান্ত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণত অনুপ্ৰাণিত হৈ নলবাৰীৰ কটপুহাৰ কিশোৰ কলিতা নামৰ যিগৰাকী গড়কাপ্তানি বিভাগৰ সহকাৰী অভিযন্তা আছে, সেই কিশোৰ কলিতাই নিজৰ গাঁৱত এখন এই ধৰণে সাংস্কৃতিক মঞ্চ নিজৰ পিতৃৰ নামত তেওঁ উচৰ্গা কৰিছে আৰু গাঁওবাসীৰ মাজত তেওঁ এই ধৰণে যিখন মঞ্চ আছে সেই মঞ্চখন তেওঁ নিৰ্মাণ কৰি আচলতে গাঁওবাসীক উচৰ্গা কৰিছে। ইয়াত দেখিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ভাষণত অনুপ্ৰাণিত হৈছিল, তেওঁ যিটো কৈছিল যে চৰকাৰী চাকৰিয়ালসকলে নিজৰ গাঁৱত কিবা কৰক, নিজৰ পিতৃ মাতৃৰ নামত কিবা এটা কৰক, আৰু সেয়ে মুখ্যমন্ত্ৰীগৰাকীৰ যি ভাষণ সেই ভাষণত তেওঁ অনুপ্ৰাণিত হৈ নিযুক্তি পত্ৰ লোৱাৰ দিনাই তেওঁ সংকল্প লৈছিল যে তেওঁ গাঁওবাসীৰ বাবে কিবা এটা কৰিব, নিজৰ পিতৃৰ নামত কিবা এটা স্মৃতি তেওঁ নিৰ্মাণ কৰিব। আৰু এইগৰাকী কিশোৰ কলিতা মোৰ সৈতে আছে, যিগৰাকী গড়কাপ্তানি বিভাগৰ গৃহ বিভাগৰ সহকাৰী অভিযন্তা, আৰু কিশোৰৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত সঁচাকৈ গাঁওবাসী আজি উৎফুল্লিত হৈছে। আৰু মুখ্যমন্ত্ৰীগৰাকীক তেওঁ আচলতে এই যিখন মঞ্চ মুখ্যমন্ত্ৰীগৰাকীৰ হাতেৰে তেওঁ উন্মোচন কৰাৰ ইচ্ছা পুহি ৰাখিছে। মোৰ সৈতে কিশোৰ আছে, মই কথা পাতিম। খুব এটা ভাল কনচেপ্ট আপুনি লৈছে যে মুখ্যমন্ত্ৰীয়ে ভাষণত কৈছিল যিদিনা আপুনি নিযুক্তি পত্ৰ লৈছিল, সিদিনাই ভাষণত অনুপ্ৰাণিত হৈ আপুনি এই সিদ্ধান্ত লৈছে। হয় হয়, ধন্যবাদ। আমি ছেপ্টেম্বৰ 2022 চনত যেতিয়া খানাপাৰা ফিল্ডত আমি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনত অনুষ্ঠানত উপস্থিত আছিলোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিল যে প্ৰথম নিজৰ দৰমহাৰে নিজৰ আপোন গাঁওখনত নিজৰ পিতৃ মাতৃৰ নামত স্থায়ী বস্তু এটা নিৰ্মাণ কৰাৰ কাৰণে তেখেতে আহ্বান জনাইছিল। আৰু সেই আহ্বানক সঁহাৰি দি মই আমাৰ গাঁও কটপুহাত বৰভাগৰ এই কটপুহা গাঁৱত এখন স্থায়ী ৰাজহুৱা মঞ্চ নিৰ্মাণ কৰিছোঁ মোৰ 2 বছৰৰ জমা ধনেৰে। কিমানমান টকা ব্যয় হৈছে এতিয়ালৈকে? এতিয়ালৈকে মোৰ প্ৰায় 12 লাখমান টকা খৰচ হৈছে এইখন মঞ্চ বনাওঁতে। আপুনি মুখ্যমন্ত্ৰীৰ ভাষণতে অনুপ্ৰাণিত হৈ ধৰ সিদ্ধান্ত ল'লে? হয় হয়, আচলতে কি হয়, মোৰ দেউতা এগৰাকী হাজিৰা কৰা ব্যক্তি আছিল। তেখেতে হাজিৰা কৰি মোক ডাঙৰ দীঘল কৰাইছিল, ইঞ্জিনিয়াৰিং পঢ়াইছিল, আৰু ইঞ্জিনিয়াৰিং পঢ়ি পাছ কৰাৰ পিছত তেখেতে দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিল। আৰু সেইদিনাৰ পৰাই মোৰ দেউতাৰ প্ৰতি যিখিনি সন্মান আছিল, সেই সন্মানক মই তেখেতৰ এটা কষ্টখিনিক নিজৰ ফালৰ পৰা এটা দান হিচাপে দিম বুলি ভাবি আছিলোঁ। আৰু স্মৃতিটো জীয়াই ৰখাৰ ইচ্ছা। হয়, দেউতাৰ স্মৃতি জীয়াই ৰখাৰ ইচ্ছা আছিল। আৰু যিদিনা মই ছেপ্টেম্বৰত সেই অনুষ্ঠানত মই উপস্থিত আছিলোঁ, হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিল যে আপোনালোকে নিজৰ নিজৰ দৰমহাৰে গাঁওখনত নিজৰ পিতৃ মাতৃৰ নামত কিবা এটা কৰক। আৰু মই যিহেতু মই বুলি নহয়, সকলোৱে যিহেতু এটকাকৈ নিদিয়াকৈ চাকৰি পাইছিল, গতিকে মই যোৱা 2 বছৰৰ দৰমহাখিনি জমা ৰাখি মই নিজৰ পিতৃৰ নামত এইখন ৰাজহুৱা মঞ্চ নিৰ্মাণ কৰিছোঁ আপোন গাঁওখনত। এতিয়া আপুনি মুখ্যমন্ত্ৰীৰ হাতেৰে এই মঞ্চখন উদ্বোধন কৰাৰ আপোনাৰ ইচ্ছা পুহি ৰাখিছে, আৰু মুখ্যমন্ত্ৰীয়ে যদি চাই আছে, কি আহ্বান জনাব? মই তেখেতৰ কথাখিনিত বহুত অনুপ্ৰাণিত হৈছিলোঁ। তেখেতৰ যিটো ভিজন, সেই ভিজনত আমি সঁহাৰি দিছোঁ। তেখেতৰ আহ্বান মই ৰাখিছোঁ। তেখেতৰ আহ্বানত মই দেউতা নামৰ স্মৃতিত এখন ৰাজহুৱা মঞ্চ ইয়াত বনাইছোঁ। গতিকে মোৰ আশা, তেখেতে ইয়াত আমাৰ গাঁৱত আহি এই মঞ্চখন উদ্বোধন কৰিলে মই নিশ্চয় আকৌ অনুপ্ৰাণিত হ'ম, আৰু মোৰ লগতে অসমৰ জনগণ হাজাৰ হাজাৰ যুৱচাম অনুপ্ৰাণিত হ'ব। কিছু অঞ্চলবাসী আছে, কি ক'ব কিশোৰ কলিতাৰ যি পদক্ষেপ মুখ্যমন্ত্ৰীৰ ভাষণত অনুপ্ৰাণিত হৈছিল আৰু গাঁওবাসীৰ বাবে কিবা এটা কৰাৰ বাবে ওলাই আহিছে, অঞ্চলবাসীৰ বাবে কিবা এটা কৰাৰ বাবে ওলাই আহিছে? চবচে ডাঙৰ কথা হৈছে কিশোৰ কলিতা নলবাৰী জিলাৰ বৰভাগৰ কটপুৱা গাঁৱৰ এগৰাকী উদীয়মান যুৱক। তেওঁ আজিয়ে সচেতন নহয়, বিগত 2008 চন নে 7 চনত তেওঁ ষ্টাৰ কৰি মেট্ৰিক পাছ কৰিছিল, আৰু সেই সময়তে তেওঁক ছাত্ৰ সন্থাই সম্বৰ্ধনা দিছিল। আৰু তেতিয়াই লক্ষ্য কৰিছিল যে তেওঁৰ এটা কিবা উজ্জ্বল ভৱিষ্যত এটা আছে। এইখন কটপুৱা গাঁৱত কেইটামান দিন পিছতে এই দুৰ্গা পূজাৰ সোণালী জয়ন্তী হ'ব, আৰু এই সোণালী জয়ন্তীৰ প্ৰাক মুহূৰ্তত তেওঁ গাঁওবাসীৰ ওচৰত যি ধৰণৰ এটা সম্পদ আগবঢ়ালে, এইটো কাৰণে আমি তেওঁৰ ওচৰত কৃতজ্ঞ। আমি ভাল পাইছোঁ, আনন্দ পাইছোঁ। আৰু কিশোৰ কলিতাই আহ্বানৰ কথাটো নহয়, আচলতে তেওঁ যিটো নেকি এটা মাতৃপিতৃৰ প্ৰতি দায়িত্ব, পিতৃৰ প্ৰতি যিটো তেওঁৰ সন্মান, সেইটো আজিৰ তাৰিখত কিছুসংখ্যক লাঘৱ হৈছে, কিছুমান ঠাইত দেখা পাইছোঁ। কিন্তু কিশোৰ কলিতাৰ ক্ষেত্ৰত সম্পূৰ্ণ সুকীয়া। তেওঁ এটা যোগাত্মক চিন্তা চৰ্চা আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতা, সমাজৰ প্ৰতি থকা সন্মান, মৰমৰ বাবে তেওঁ কটপুৱাৰ এই অঞ্চলৰ এই কটপুৱা দুৰ্গা পূজা স্থলীত এই মঞ্চখন অৰ্পণ কৰিছে ৰাইজৰ অৰ্থে। তেওঁক আমি অশেষ ধন্যবাদ জনাইছোঁ। কি ক'ব গাঁওবাসী হিচাপে কিশোৰ কলিতাৰ যি পদক্ষেপ? আচ্ছা, কিশোৰ কলিতা আমাৰ গাঁৱৰে ল'ৰা। তেওঁ আমাৰ গাঁওখনৰ প্ৰতি যেনেকুৱা সঁহাৰি জনাইছে, আজি 2 বছৰ হ'ল তেওঁ চাকৰি কৰিব। প্ৰত্যেকটা অনুষ্ঠানতে তেওঁ জড়িত থাকে, আৰু প্ৰত্যেকটা হেৰিতে আমাক তেওঁ তাৰমানে উৎসাহ দিয়ে। আজি তেওঁ প্ৰায়তঃ তেওঁৰ দেউতাকৰ নামত যিখন তাৰমানে
মঞ্চ উদ্বোধন কৰাৰ কাৰণে ইয়াতে আমি থিয় হৈছিলোঁ। তেওঁ কৈছিল যে মই মুখ্যমন্ত্ৰীৰ দ্বাৰাই মই পাৰিলে মই এইটো উদ্বোধন কৰিম। এতিয়া বৰ্তমান এনেকুৱা হিচাপে স্থগিত থাকোঁ। মই কালি সুধিছিলোঁ অৰ্থাৎ তেওঁ তেনেকুৱা ক'লে। যিয়ে নহওক তেওঁ গাঁওখনৰ প্ৰতি আজি যেখানি আমাক উৎসাহ বা উদাহৰণ দেখুৱাইছে তাৰ কাৰণে মই তেওঁক ধন্যবাদ দিছোঁ। হয়, ইয়াত দেখিছে বিকাশে দেখুৱাব এই যিখন মঞ্চ প্ৰায় 10 লাখ টকা ব্যয় সাপেক্ষে কিশোৰ কলিতাই এইখন মঞ্চ নিৰ্মাণ কৰি ওলাইছে আৰু তেওঁৰ যি ইচ্ছা অন্তিম ইচ্ছা যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই স্থানলৈকে আহক আৰু মুখ্যমন্ত্ৰীৰ যিহেতু ভাষণত তেওঁ অনুপ্ৰাণিত হৈ এই ধৰণৰ সিদ্ধান্ত লৈছে আৰু এই মুখ্যমন্ত্ৰী নিজ হাতে এই স্থায়ী মঞ্চখনৰ তেওঁ দ্বাৰ উন্মোচন কৰক আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে হওক বা স্থানীয় যিগৰাকী বিধায়ক আছে নাৰায়ণ ডেকাই এই ক্ষেত্ৰত ইনিচিয়েটিভ লওক আৰু মুখ্যমন্ত্ৰীক এই স্থানলৈকে আনি কিশোৰৰ যি সপোন সেই আধৰুৱা সপোন সাৰ্থক কৰাৰ বাবে গাঁওবাসীৰ লগতে অঞ্চলবাসীয়ে দাবী জনাইছে।